জুন মাহৰ এই গেলা গৰমত মোক আপোনালোকে ব্লেংকেট লৈ খোৱাৰ কাৰণে পাগল বুলি নাভাবিব দেই, কাৰণ বেংগলোৰত আজিকালি ৰাতি 22 ডিগ্ৰী মানলৈকে টেম্পাৰেচাৰ ডাউন হৈ যায়। আৰু এইটো কাৰণে মই কেতিয়াবা ইমানে বেছি শুই দিওঁ কি মোৰ অফিচ যাবৰ কাৰণে হাহাকাৰ লাগি যায়। নমস্কাৰ সকলোকে, মই হলো অসমৰ ৰিকি, ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। অসমত আপোনালোকে গৰমৰ মজা লৈছে বুলি কানে কানে শুনিছো বাৰু, কিন্তু আমি অসমবাসী বেংগলোৰিয়ানছে ইয়াৰ ৱেডাৰৰ মজা কিন্তু বহুত ধুনীয়াকে লৈ আছো দেই। দিনত টেম্পাৰেচাৰ 30 ডিগ্ৰীলৈকে যায় আৰু ৰাতি 20 ডিগ্ৰীলৈকে নামি আহে। বতৰৰ উঠা নমাটোতো হৈয়ে থাকিব, কিন্তু তাৰ আগতে মই জেপ্টত অৰ্ডাৰ এটা দিছিলো, সেইটোত লৈয়ে আহো ৰ'ব। জেপ্টত মই ৰেগুলাৰ অৰ্ডাৰ কৰাৰ কাৰণে ইহঁতে মোক এই চেম্পুৰ পেকেটটো ফ্ৰীতে দিছে। দেখিছে নহয় কিমান লয়েল মই। মোৰ নিচিনা লয়েল ল'ৰা ক'ত বিচাৰি পাব হে আপোনালোকে। এইবোৰ কথা বাদ দিয়ক, প্ৰথমতে খাই লওঁ পটককে, বহুত বেছি ভোক লাগিছে। এফালে আকৌ দেখোন বিছনাখন ঠিক কৰিবলৈ আছে দেখোন। কি ক'ব ৰাইজ, কোনো কৰি দিয়া মানুহ নাই, সেইকাৰণে চব বস্তু অকলেই কৰিব লাগে আৰু। বহুত দুখ ৰাইজ, বহুত দুখ। কিন্তু এটা কথা বহুত ভাল হৈছে দেই, মই আগতকে লাইফত লাখ গুণা কাম কৰিবলৈ শিকিছো। আগতে একোৱে নাজানিছিলো ৰাইজ, কিন্তু বেংগলোৰ লাইফে মোক চব শিকাই দিছে। এতিয়া আকৌ মোৰ লাইফত নতুন নতুন প্ৰব্লেম এটা আহিছে, সেইটো হৈছে এই পেটটো। দেখিছে নহয় কি ৰকমত বাঢ়িছে। মোৰ আগৰ ফটো দেখিলে আৰু এতিয়াৰ ফটো দেখিলে আপোনালোকে মোক ধৰিবই নোৱাৰিব। দেখিছেনে কেনেকুৱা কেটেঙা আছিলো। এতিয়া খালি মোক আপোনালোকে নুসুধিব কি মোৰ কিমান মাহ জ্বলি আছে। দিন বা বছৰ একোৱে জ্বলা নাই, খালি বহি বহি খোৱাহে হৈছে। সেইটোৰ কাৰণে এই অৱস্থা হৈছে। জিম এৰা মানে 6 মাহ মান হ'ল, সেইকাৰণে এই অৱস্থা হৈছে। জিম জইন কৰিলে মোৰ পুৰা বিশ্বাস আছে কি আগৰ বডি আকৌ লৈ আহিম মই। এইবোৰ যে কিবা কিবি চুলিয়ে মুখে লগোৱা দেখিছে, এইবোৰ হৈছে স্কিন কেয়াৰ। মোৰ আজিকালি নতুনকে ষ্টাৰ্ট কৰিছো। কি ক'ব আৰু, কৰিবলগীয়া হৈ গৈছে, নহলে বেংগলোৰৰ পানীয়ে চুলি আৰু মুখৰ অৱস্থা একদম নোহোৱা কৰি দিয়ে। দিয়ক পিছে মই এতিয়া অফিচ যাবলৈ ৰেডি হলো। চ' আজিলৈ আহিছো। চ' লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।